ওম নমঃ শিৱায়। বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক 15 ফেব্ৰুৱাৰী ৰবিবাৰৰ দিনা যি মহাশিৱৰাত্ৰিৰ অত্যন্ত পবিত্ৰ দিন পৰিছে, সেই দিনটোত আমি মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে কি উপায় কৰিব লাগে, কেনেদৰে মহাদেৱ শিৱক সন্তুষ্ট কৰিব লাগে, সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, শিৱৰাত্ৰিৰ দিনটো মহাদেৱৰ ভক্তসকলৰ কাৰণে এটা অত্যন্ত পবিত্ৰ দিন। সেইদিনা যদি আপোনালোকে শ্ৰদ্ধা আৰু ভক্তিৰ সৈতে মহাদেৱ শিৱক আপোনালোকে আৰাধনা কৰে, তেন্তে মহাদেৱে আপোনালোকৰ জীৱনৰ সকলো দুখ সমস্যা দূৰ কৰে, আপোনাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ কৰে। বন্ধুসকল, মহাদেৱ শিৱক আশুতোষ বুলি কোৱা হয়, অৰ্থাৎ তেওঁ অলপতে সন্তুষ্ট হয়। তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে আমাক বৰ বিশেষ আয়োজন কৰাৰ কোনো প্ৰয়োজন নাথাকে। কেৱল শ্ৰদ্ধা আৰু ভক্তিৰ সৈতে এটা বেলপাত আৰু এঘটি পানী যদি আমি শিৱলিংগত দিওঁ, তেতিয়াও মহাদেৱে আমাৰ সকলো ইচ্ছা পূৰ্ণ কৰে, জীৱনৰ বাধা বিপত্তি দূৰ কৰে, আমাক জীৱনত আশীৰ্বাদ প্ৰদান কৰে। গতিকে বন্ধুসকল, এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনটোত আমি কিদৰে মহাদেৱ শিৱক সন্তুষ্ট কৰিব লাগে, তাৰে কেইটামান বিশেষ উপায় আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, অহা 15 ফেব্ৰুৱাৰী ৰবিবাৰ 2 ফাগুনৰ দিনা আবেলি 5:04 পৰা 16 ফেব্ৰুৱাৰী আবেলি 5:34 মহাশিৱৰাত্ৰি তিথি পৰিছে। বন্ধুসকল, শিৱৰাত্ৰিৰ দিনা আমি কেইটামান কাম কৰাৰ পৰা বিৰত থাকিব লাগে। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে আমি শিৱৰাত্ৰিৰ দিনা মহাদেৱ শিৱক ভক্তিভাৱে পূজা কৰিব লাগে। নিজৰ সাধ্য অনুসৰি তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। বন্ধুসকল, মহাদেৱ হৈছে সকলোতকৈ সোনকালে সন্তুষ্ট হোৱা দেৱতা। গতিকে তেওঁক সন্তুষ্ট কৰিব পাৰিলে আমাৰ জীৱনৰ বিপত্তি, বিঘিনি, সমস্যা সকলো দূৰ হয়, সকলো মনৰ ইচ্ছা পূৰ্ণ হয়। শিৱৰাত্ৰিৰ দিনা বন্ধুসকল, শিৱৰাত্ৰিৰ দিনা আমি কেইটামান কাম কৰিব নালাগে। প্ৰথম কামটো হ'ল যে আমি শিৱৰাত্ৰিৰ দিনা কোনো কাৰণতে তেল, মাছ, মাংস, আমিষ খাদ্য খাব নালাগে বা কোনো ৰাগিয়াল বস্তু সেৱন কৰিব নালাগে। পাৰিলে শিৱৰাত্ৰিৰ দিনা যদি আমি ব্ৰত কৰিব পাৰোঁ, তেন্তে অত্যন্ত ভাল। আৰু এই শিৱৰাত্ৰিৰ দিনা আমি মহাদেৱ শিৱৰ যিকোনো মন্ত্ৰ, বিশেষকৈ ওম নমঃ শিৱায় মন্ত্ৰ যিমান পাৰোঁ জপ কৰিব লাগে। 108টা ৰুদ্ৰাক্ষৰ মালা লৈ আমি যদি এই ওম নমঃ শিৱায় মহামন্ত্ৰ শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ শিৱলিংগৰ সন্মুখত বহি 108 বাৰ জপ কৰোঁ, তেন্তে মহাদেৱ শিৱই আমাৰ যিকোনো ইচ্ছা পূৰ্ণ কৰে, আমাৰ জীৱনৰ সকলো বিপত্তি দূৰ কৰে। বন্ধুসকল, শিৱৰাত্ৰিৰ দিনা যেতিয়া আমি মহাদেৱৰ শিৱলিংগত পানী অৰ্পণ কৰোঁ, গাখীৰ অৰ্পণ কৰোঁ, এই সময়ছোৱাত আমি মহাদেৱ শিৱৰ 5টা নাম ল'ব লাগে। এনে কৰিলে মহাদেৱ শিৱই আমাৰ সকলো ইচ্ছা অতি সোনকালে পূৰ্ণ কৰে। ওম ঈশান শিৱ, ওম তৎপুৰুষ শিৱ, ওম সদ্যুজাত শিৱ, ওম বামদেৱ শিৱ, ওম অঘোৰ শিৱ, এই 5টা শিৱৰ মন্ত্ৰ আমি যেতিয়া শিৱলিংগত পানী অৰ্পণ কৰোঁ, জল অৰ্পণ কৰোঁ, আমি ক'ব লাগে। তাৰ লগতে ওম নমঃ শিৱায় মন্ত্ৰ আমি জপ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ কিবা বিশেষ ইচ্ছা থাকে, সেই ইচ্ছাটো যাতে সোনকালে পূৰ্ণ হয়, তাৰ কাৰণে আপোনালোকে মহাদেৱ শিৱৰ মন্দিৰত যেতিয়া আপোনালোকে যায়, তাত গৈ চাকি বন্তি জ্বলাই শিৱলিংগত জল অৰ্পণ কৰি, বেলপত্ৰ অৰ্পণ কৰি নিজৰ ইচ্ছাটো নন্দী দেৱতাৰ কাণত ক'বলৈ কিন্তু নাপাহৰিব। বন্ধুসকল, যি ইচ্ছা আমি নন্দী দেৱতাৰ কাণত ক'ম, সেই ইচ্ছা মহাদেৱ শিৱই অতি শীঘ্ৰে পূৰণ কৰে। বন্ধুসকল, তাৰোপৰি শিৱৰাত্ৰিৰ দিনা আপোনাৰ পৰিয়ালৰ কল্যাণৰ কাৰণে, আপোনাৰ সকলো ইচ্ছা পূৰ্তিৰ কাৰণে, জীৱনৰ বাধা বিঘিনি সমস্যা দূৰ কৰিবৰ কাৰণে, গ্ৰহ দোষ দূৰ কৰিবৰ কাৰণে মহাদেৱ শিৱৰ লিংগত পঞ্চামৃতৰ অভিষেক কৰিব লাগে। বন্ধুসকল, সেই পঞ্চামৃত হৈছে এৱাঁ গাখীৰ, দৈ গাখীৰ, চেনি, মৌ, ঘিউ, এই 5বিধ দ্ৰব্যৰ সহায়ত মহাদেৱ শিৱৰ লিংগত অভিষেক কৰিলে মহাদেৱ শিৱ অতি শীঘ্ৰে প্ৰসন্ন হয়। মহাদেৱ শিৱই আপোনালোকৰ জীৱনৰ সকলো বাধা বিঘিনি সমস্যা দূৰ কৰে, সকলো ইচ্ছা পূৰ্ণ কৰে। মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় বস্তু হৈছে বেলপাত। বেলপাত আপোনালোকে শিৱৰ লিংগত সেইদিনাখনি অৰ্পণ কৰিব লাগে। তাৰ লগতে ধতুৰাৰ ফুল, ধতুৰাৰ গুটি বা বেল ফল যদি পায় আপোনালোকে শিৱলিংগত অৰ্পণ কৰিবলৈ আপোনালোকে কিন্তু নাপাহৰিব। এই গোটেইকেইটা বস্তু মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয়। যদি আপোনালোকে মহাদেৱ শিৱক অতি শীঘ্ৰে প্ৰসন্ন কৰিব খুজিছে, তেন্তে আপোনালোকে শিৱৰাত্ৰিৰ দিনা এইকেইটা মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় বস্তু মহাদেৱ শিৱৰ লিংগত অৰ্পণ কৰিবলৈ নাপাহৰিব। যিসকলে আৰ্থিক সমস্যাৰ পৰা উদ্ধাৰ বিচাৰি আছে, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা 108খিলা বেলপাতত ওম নমঃ শিৱায় এই মন্ত্ৰটো চন্দনৰ দ্বাৰা লিখি মহাদেৱ শিৱক অৰ্পণ কৰিব লাগে।
এনে কৰিলে তেওঁলোকৰ জীৱনৰ আৰ্থিক সমস্যা সকলো দূৰ হয়। মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ হয়, মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ হয়। যিসকলে নিজৰ মনোকামনা পূৰ্তি কৰিব খুজিছে শিৱৰাত্ৰিৰ দিনা তেওঁলোকে মহাদেৱৰ শিৱলিংগত পঞ্চামৃতৰ অভিষেক কৰিব লাগে। যিসকলে দুৰাৰোগ্য ৰোগত ভুগি আছে তেওঁলোকে ৰোগ মুক্তিৰ কাৰণে শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত গৈ শিৱলিংগত বেলপাত আৰু জল অৰ্পণ কৰাৰ লগতে চন্দন কাঠ শিৱলিংগৰ অৰ্পণ কৰিব লাগে। তাৰ লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ জপ কৰিব লাগে। যিসকলে পাৰিবাৰিক সমস্যাত সন্মুখীন হৈ আছে, পৰিয়ালত তেওঁলোকৰ এটাৰ পিছত এটা সমস্যা আহি আছে, তেওঁলোকে পাৰিবাৰিক সুখ লাভৰ কাৰণে শিৱলিংগত দৈৰ লগত অকণ চেনি মিলাই শিৱলিংগত শিৱৰাত্ৰিৰ দিনা অৰ্পণ কৰিব লাগে। বন্ধুসকল, যিসকলে মহাদেৱ শিৱৰ বিশেষ কৃপা লাভৰ ইচ্ছা আছে তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱপুৰাণ অথবা শিৱগীতাৰ পাঠ কৰিব লাগে। যদি আপোনালোকে শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে তেন্তে সেই শত্ৰু পীড়া লাঘৱ কৰিবৰ কাৰণে আপোনালোকে শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত ত্ৰিশূল দান কৰিব লাগে। যিসকল ব্যক্তি চাৰে ছাতিৰ দ্বাৰা পীড়িত হৈ আছে, শনিৰ মহাদশা অন্তৰ্দশাত বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে, ধৈৰ্যৰ প্ৰভাৱত আছে, তেওঁলোকে শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা মুক্তি লাভৰ কাৰণে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেঁচা গাখীৰত অলপ কলা তিল মিলাই শিৱলিংগত অৰ্পণ কৰিব লাগে। যিসকলে কৰ্মত বাধাৰ সন্মুখীন হৈ আছে, এটাৰ পিছত এটা তেওঁলোকৰ কামত বাধা আহিয়ে থাকে, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত লং, জালুক আৰু তিল অৰ্পণ কৰিব লাগে। যিসকলৰ বিবাহ হোৱা নাই, বিবাহত তেওঁলোকৰ কিবা নহয় কিবা এটা বাধা আহিয়ে থাকে, পুৰুষ হওক মহিলা হওক, যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকে নিজৰ মনে বিচৰা বৰ বা কন্যা লাভৰ কাৰণে শিৱলিংগত কেঁচা গাখীৰত অলপ কেশৰ মিলাই শিৱৰাত্ৰিৰ দিনা শিৱলিংগত অৰ্পণ কৰিব লাগে। এনে কৰিলে মহাদেৱ শিৱই তেওঁলোকৰ বিবাহৰ বাধা দূৰ কৰে, মনে বিচৰা কন্যা বা বৰ প্ৰদান কৰে। যিসকলে ডিপ্ৰেশ্যনৰ সন্মুখীন হৈ আছে, মানসিক অশান্তিৰ সন্মুখীন হৈ আছে, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেঁচা গাখীৰ চাউল অৰ্পণ কৰিব লাগে। নিজৰ সৰ্বকাৰ্য সিদ্ধিৰ কাৰণে শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ সন্মুখত পঞ্চমুখীৰ ঘিউ দীপক জ্বলাব লাগে আৰু তাত 5টা লং আৰু 5টা ইলাচি দি দিব লাগে। এই উপায় কৰিলে মহাদেৱ শিৱই আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰে, সৰ্বকাৰ্য সিদ্ধি কৰে। বন্ধুসকল, তাৰোপৰি এই মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে যিমান পাৰে দুখীয়াক অন্ন দান কৰিব লাগে। শিৱৰ মন্দিৰত গৈ আপোনালোকে পায়সৰ বা ক্ষীৰৰ ভোগ অৰ্পণ কৰিব লাগে। যিহেতু মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় হৈছে ক্ষীৰ, গতিকে মহাদেৱ শিৱক আপোনালোকে ক্ষীৰ অৰ্পণ কৰিব লাগে। যিসকলে সন্তান প্ৰাপ্তিৰ ইচ্ছা আছে, তেওঁলোকৰ সন্তান হোৱা নাই, তেওঁলোকে শিৱৰাত্ৰিত শিৱ মন্দিৰত গৈ মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় ফল ধতুৰাৰ ফল আৰু বেল ফল শিৱলিংগত অৰ্পণ কৰিব লাগে। তাৰোপৰি এই বিশেষ ৰাতিটো আপোনালোকে যদি উজাগৰে কটাব পাৰে অত্যন্ত ভাল। আৰু এই দিনটোত আপোনালোকে মহাদেৱ শিৱৰ যিকোনো মন্ত্ৰ, ওম নমঃ শিৱায় হওক, মহামৃত্যুঞ্জয় মন্ত্ৰ হওক, যিকোনো মহাদেৱ শিৱৰ মন্ত্ৰ আপোনালোকে যিমান পাৰে জপ কৰিব লাগে। যদি আপোনালোকে ভক্তিভাৱে শিৱৰাত্ৰিৰ দিনা মহাদেৱ শিৱ আপোনালোকে পূজা কৰে, মহাদেৱ শিৱই আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰে, জীৱনৰ বাধা বিঘিনি সমস্যা সংকট সকলো দূৰ কৰে। তাৰোপৰি বন্ধুসকল, আপোনালোকে শিৱৰাত্ৰিৰ দিনা যিমান পাৰে দুখীয়া সহায় কৰিব, অন্নদান কৰিব। যিমান আপোনালোকে অন্নদান কৰিব, ভকতক খুৱাব বা ৰাইজক সেৱা শুশ্ৰূষা কৰিব, সেইদিনা আপোনালোকৰ বিশেষ ফল লাভ হ'ব, আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। গতিকে আপোনালোকে এই উপায়কেইটা শিৱৰাত্ৰিৰ দিনা কৰিবলৈ নাপাহৰিব। আপোনালোকে নিজৰ সমস্যা দূৰ কৰিবৰ কাৰণে, মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে ইয়াৰ ভিতৰত যিকোনো উপায় আপোনালোকে কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে শিৱৰাত্ৰিৰ দিনা আমি মহাদেৱ শিৱক সন্তুষ্ট কৰিবৰ কাৰণে কি কি উপায় কৰিব লাগে, কিদৰে মহাদেৱক সন্তুষ্ট কৰি নিজৰ সমস্যা দূৰ কৰিব পাৰি, নিজৰ সকলো কাৰ্য সিদ্ধি কৰিব পাৰি, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। সদৌ শেষত প্ৰত্যেকজন দৰ্শকলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।